ৰাজ্যজুৰি এতিয়া দুৰ্গা পূজাৰ উৎসাহ পৰিয়ালৰ সৈতে সকলো ব্যস্ত পূজাৰ মণ্ডপ চোৱাত মাৰ আশীষ লোৱাত কিন্তু পূজাৰ আনন্দৰ পৰা বঞ্চিত এইসকল কাজিৰঙাৰ বনকৰ্মী পুৰণি বনকৰ্মীৰ বাবে এয়া নতুন কথা নহয় যদিও নতুনকৈ নিয়োজিত বনকৰ্মীসকল প্ৰথমবাৰৰ বাবে বঞ্চিত হ'ব লগা হ'ল দুৰ্গা পূজাৰ আনন্দৰ পৰা যি কৰ্তব্যত বান্ধ খাই পৰিলোঁ হাঙুৰ খাই পৰিলোঁ গতিকে এতিয়াৰ পৰা আমি সেইখিনি চলি থাকিব কিন্তু তাৰ প্ৰথম আমাৰ উদ্দেশ্য হৈছে কাজিৰঙাক প্ৰটেকশ্যন দিয়া কাজিৰঙা জীৱ জন্তুসমূহক প্ৰটেকশ্যন দিয়া গতিকে তাৰ উদ্দেশ্য আগত ৰাখি আমি প্ৰথম আমাৰ নিজৰ যিটো কৰ্তব্য যিটো দায়িত্ব আমি সোমাই পৰিছোঁ সেইখিনি আমি আগত গুৰুত্ব দিম অৱশ্যে ইয়াৰ বাবে তেওঁলোকৰ আক্ষেপ নাই কাজিৰঙাৰ বন্যপ্ৰাণীক সুৰক্ষা দিয়াটোৱে তেওঁলোকৰ ধৰ্ম আমি এতিয়া বৰ্তমান চাকৰি কৰি আছোঁ আমাৰ এতিয়া বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে আমি আহিছোঁ মানে পূজা মানে কি আৰু আমাৰ এতিয়া ইয়াতে ডিউটি কৰিব লগা হয় আমাক এনেকৈ ছুটি নহয় আমাৰ সেইকাৰণে আমি দুৰ্গা পূজা পালন কৰিব নোৱাৰিম ইফালে পৰ্যটকৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান কেতিয়াবাই মুকলি হ'ল যদিও এতিয়ালৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হোৱা নাই বানপানী আৰু শেহতীয়া প্ৰবল বৰষুণৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাটপথ বিধ্বস্ত হৈ আছে পৰিণতিত দূৰ-দূৰণিৰ পৰা পৰ্যটক আহিও ৰাষ্ট্ৰীয় উদ্যানখন চোৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে দৰ্শন করা যায়নি কেন ওপেন হয়নি বলে ওটা দর্শন করা যায়নি হ্যাঁ আশা নিয়ে এসেছিলাম বাচ্চা আছে সাথে এই সাফারিগুলো করব এলিফ্যান্ট সাফারি তারপর জিপ সাফারি এগুলো তো হলো না কিছু দেখতেও পেলাম না সেভাবে কিছু ৰাষ্ট্ৰীয় উদ্যানখনৰ বানপানীৰ বাবে এতিয়া বাঘৰ ভয়ত বিনিদ্ৰ ৰজনী কটাব লগা হৈছে উদ্যানখনৰ চুবুৰীয়া গাঁও কাঞ্চনজুৰি নামৰ গাঁওখনত এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে নিশাহলৈ সৃষ্টি কৰে আতংকৰ এই পৰ্যন্ত ২২টাকৈ পশুধন ভক্ষণ কৰিছে বাঘটোৱে বন বিভাগে পিঞ্জৰা পাতিও বাঘটোক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই হয় বৰ্তমান আমাৰ ইয়াত দুমাহমান হৈছে হি আহা বাৰিষাৰ মানে পিছতে আৰু আহি পেলাই দেখি মানে বহুত এতিয়ালৈকে বৰ্তমান ২২টামান মাৰিলে গৰু ছাগলী ধৰি গাহৰি ২২টামান মাৰিলে ইয়াৰ মাজতে উদ্যানখনৰ বিধ্বস্ত বাট পথ দলং মেৰামতিৰ বাবে যুদ্ধকালীন প্ৰস্তুতি চলাইছে কাজিৰঙা কৰ্তৃপক্ষই পূজাৰ পিছতে উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে কলিয়াবৰৰ পৰা নৃপেন কিউট কাজিৰঙাৰ পৰা ধ্ৰুৱজ্যোতি সাহা ৰিপৰ্ট প্ৰাগ নিউজ